চৰাইদেউত অনুষ্ঠিত হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। আগন্তুক 8 ছেপ্টেম্বৰত চৰাইদেউ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প মথুৰাপুৰত AICC, APCCৰ কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে চৰাইদেউ জিলা কংগ্ৰেছে। শুকুৰবাৰে জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈৰ উপস্থিতিত হাতে কামে লাগিছে সকলো কংগ্ৰেছ কৰ্মীয়ে। চৰাইদেউৰ পৰা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণসিঙা বজাব কংগ্ৰেছে। চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হ'ব 8 ছেপ্টেম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দৰ লগতে কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব সভাত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন আমি এই মথুৰাপুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত কৰা হ'ল। চৰাইদেউ মৈদামৰ একেবাৰে সমীপতে এই মথুৰাপুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প। ইয়াত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব অহা 8 তাৰিখে দেওবাৰে পুৱা 9 বজাৰ পৰা ৰেজিষ্ট্ৰেশ্যন, প্ৰতিনিধিসকলৰ ৰেজিষ্ট্ৰেশ্যন আৰু তাৰ আগতে আমাৰ চৰাইদেউ মৈদামত সেৱা কৰি এই কাৰ্যনিৰ্বাহক সভালৈ আমাৰ কেন্দ্ৰীয় AICCৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, আপোনাৰ ছেক্ৰেটাৰী পৃথিৱী ৰাজ সাথে ডাঙৰীয়া আৰু ছেক্ৰেটাৰী জিতেন্দ্ৰ বাঘেল ডাঙৰীয়া, ৰজদিনা টিকি ডাঙৰীয়াৰ ছেক্ৰেটাৰীকে প্ৰমুখ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, আমাৰ 3জন MP গৌৰৱ গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি আৰু বাকী আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি, জেনেৰেল ছেক্ৰেটাৰী, ইনভাইটিভ মেম্বাৰ, চেলছ এণ্ড ডিপাৰ্টমেণ্টৰ মুৰব্বীসকল, অধ্যক্ষসকল, সকলো সন্মানীয় সদস্যসকল ইয়ালৈ কিমানজন আশা কৰা হৈছে? আমি ইয়াত আমাৰ টোটেল মেম্বাৰ 405 জন আছে। 400 কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰায় সম্পূৰ্ণ কৰি তুলিছোঁ পেণ্ডেল, অস্থায়ী পেণ্ডেল। চৰাইদেউ জিলাত অহাৰ কাৰণে আমি জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিক আমি উষ্ম আদৰণি জনাইছোঁ। তেখেতলোকৰ এই যি মনৰ চিন্তা যে চৰাইদেউ মৈদামৰ ওচৰত বা চৰাইদেউ জিলাত কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰি আমাৰ দেশলৈ এক তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে। অসমৰ ভৱিষ্যত পৰিকল্পনা, কংগ্ৰেছ দলৰ যি ভৱিষ্যত পৰিকল্পনা আছে, আজি ৰণসিঙা আমাৰ যি কংগ্ৰেছ দলৰ আহিবলগীয়া পঞ্চায়তৰ নিৰ্বাচন, 26ৰ বিধানসভাৰ নিৰ্বাচন, এই গোটেইবিলাকৰ কাৰণে ৰাজনৈতিক যি পৰিক্ৰমা কৰিব, ৰাজনৈতিকভাৱে যি চিন্তা চৰ্চা কৰিব, ৰাজনৈতিকভাৱে যি সিদ্ধান্ত গ্ৰহণ কৰিব, এই সিদ্ধান্তবিলাক এই সভাৰ যোগেদি কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু ভৱিষ্যতে 26ত আমাৰ চৰকাৰ অহাটো প্ৰায় নিশ্চিত। গতিকে চৰকাৰ আহিলে কেনেধৰণৰ কামবিলাক কৰিব লাগিব চৰাইদেউত, তাৰো আমি প্ৰস্তাৱ নিশ্চয় বঢ়াম। 24ৰ লোকসভা নিৰ্বাচনত সেই কথাটো প্ৰকাশ ঘটিল। আৰু যোৰহাটৰ লোকসভা সমষ্টিয়ে আপোনালোকে দেখিছে যিজন মানুহক হাৰিব বুলি বৰ্তমান চৰকাৰে প্ৰচাৰ চলাইছিল, কিন্তু ৰাইজে কৈছে এইটো অকল কংগ্ৰেছ দলে নহয়, এই ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক বিপুল ভোটত জিকাবলৈ সক্ষম হ'ল। বিভিন্ন ধৰণৰ আপোনাৰ কেতিয়াবা মাটি লৈ যায়, আপোনাৰ এইবিলাক কি কয় আমাৰ মহিলাৰ এই গোটবিলাকক মানুহবিলাকক কেতিয়াবা মাটি লৈ যায়, প্ৰলোভন, কেৱল মাথো প্ৰলোভন দিয়ে, 10,000 দিম, 1 লাখ দিম, এনেধৰণৰ প্ৰলোভনবিলাক তেওঁলোকে দি থাকে। তাৰপিছত আপোনাৰ আত্মসহায়ক গোটৰ তেওঁলোকে দৰমহা বৃদ্ধি কৰিব পৰা নাই, তেওঁলোকক মাটি লৈ ফুৰে, তেওঁলোকক গাড়ী দি লৈ যায়, তোমালোকৰ আমি চাকৰি নিয়মীয়া কৰিম, তোমালোকৰ দৰমহা বৃদ্ধি কৰিম, এনেধৰণৰ কথাবিলাক কৈছে। এতিয়া কি কৈছে, এই যিবিলাক আপোনাৰ ঠিকাভিত্তিক আমাৰ টেটৰ শিক্ষক আছিলে তেওঁলোকক নিয়মীয়া কৰিম বুলি কৈছে। নিয়মীয়া কৰিম বুলি কি কৈছে, দৰমহা ফিক্স কৰিব। আৰু বহু ক্ষেত্ৰত প্ৰকৃতাৰ্থত এজন চৰকাৰী চাকৰিয়ালে যেনেধৰণে ফেচিলিটি পাব লাগে, সেই ফেচিলিটিবিলাক তেওঁলোকে নাপায়। তেনেধৰণৰ তেওঁলোকক নিৰ্ধাৰণ কৰা নাই, কিন্তু এটা প্ৰলোভন দি এইখিনি আমি কৰিছোঁ। এতিয়া কৈছে আপুনি কি কৈছে যে মিনি এছেম্বলি আমি ডিব্ৰুগড়ত পাতিম। তেওঁলোকৰ এইবিলাক ভেলকিবাজি, তেওঁলোকৰ মানুহক কেনেকৈ মনস্তাত্ত্বিকভাৱে মানুহক চুৰ কৰি, হৰণ কৰি তেওঁলোকৰ চৰকাৰ পক্ষত নিবলৈ তেওঁলোকে বিচাৰে আৰু তেনেকুৱা পৰিকল্পনা। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত।
আমাৰ এনগেজ হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।